আজি মই লৈ আহিছোঁ পদিনা লৈ আহিছোঁ। এইফালে চাটনি বনাই খাবলৈ ভাল আৰু তৰকাৰী দিব খাবলৈ ভাল। পদিনাৰ গুণাগুণ বহুত আছে, আপোনালোকে জানেনে? পদিনাই তেজ পৰীক্ষা কৰে, ভোক লগায়, খৰখজুৱতি ভাল কৰে, মুখৰ দাগ নাইকিয়া কৰে। পদিনা পিচি যদি তাৰ লগত অকণমান চেনি আৰু মৌ জোল আৰু লগতে এডেবঢ়িয়া অকণ মিক্স কৰি মুখত য'ত মুখৰ দাগ নাইকিয়া হয়, ৰিংকন নাইকিয়া হয়। আৰু পদিনা যদি আচাৰ বনাই পদিনাই সৈতে টেঙা চাটনি বনাই খালে, আমৰ চাটনি খাব বতৰ হৈছে, আমৰ চাটনি খাবলৈও ভাল আৰু বহুতো কোষ কাঠিন্যৰ কাৰণে ভাল কৰে। আৰু এইফালে আনিছোঁ মই মহানিমৰ পাত। মহানিমৰ পাত আমাৰ ঘৰৰ ওচৰতে আছিলে, মই সদায় ছিঙি ভাবি কৰি থাকোঁ, কিন্তু ছিঙিলোঁ। আজি মই মহানিমৰ পাতো লৈ আহিছোঁ আৰু লগতে লৈ আহিছোঁ পদিনা। এই মহানিমৰ পাতখিনি মই এতিয়া শুকুৱাই ফ্ৰাই কৰি খাম। আৰু এই মহানিমৰ পাতে খৰখজুৱতি ভাল কৰে, তেজ পৰীক্ষা কৰে, পৰিষ্কাৰ কৰে আৰু চকু দৃষ্টি শক্তি বঢ়ায়, মুখৰ দাগ নাইকিয়া কৰে। তাৰপিছতে আৰু নানা ধৰণৰ বেমাৰ আজাৰৰ পৰা ভাল কৰে, নিৰাময় কৰে। আপোনালোকে যদি ৰাতিপুৱা শুই উঠি একাপ এই মহানিমৰ পাত পিচি তাৰে ৰস উলিয়াই এচামুকৈ দিনে খাব পাৰে, কৃমি নাশ হয়, আপোনাৰ তেজ পৰিষ্কাৰ ভাল হয়, পৰিষ্কাৰ কৰে আৰু তেজো আহে। যিবিলাকৰ এনিমিয়া আছে সেইসকলৰ তেজ আনি দিয়ে। খৰখজুৱতি ভাল কৰে, যাৰ এটা খৰ আছে, কি খৰ বুলি কয়, এই হাতী খৰ বুলি, সেইটোও ভাল কৰে, বহুত কাৰণত ভাল কৰে। ইয়াৰ মহানিমৰ পাত যদি সিজাই নিয়মিতভাৱে মূৰ ধোৱা হয়, এসপ্তাহমান ওকণি মৰে, মূৰত থকা খৰখজুৱতি মৰে আৰু নানা ধৰণৰ বেমাৰ আজাৰ নাশ কৰে। সেইকাৰণে আজি মই আনি খাম। মহানিমৰ পাত শুকুৱাই ফ্ৰাই কৰি খাবলৈও ভাল আৰু ইয়াক চাটনি বনাই খাবলৈও ভাল, নানা কামৰ বেমাৰ আজাৰটো ভাল কৰে। আপোনালোকে খাব, ডায়েবেটিছৰ পৰা আদি কৰি সকলো ভাল হয়। ৰেগুলাৰ যদি মহানিমৰ পাত এসপ্তাহমান সেৱন কৰে, আপোনাৰ থাইৰয়ডো ভাল কৰে। এই গতিকে বন্ধুসকল, আপোনালোকে ব্যৱহাৰ কৰি চাব। মই ইমানকৈ নাজানো, খালি মোৰ আইতা আৰু ককাহঁতে খুড়াহঁতে কোৱা শুনিছিলোঁ। আৰু এই পদিনাখিনিয়ে মানুহৰ বহুত নানা ধৰণৰ বেমাৰ আজাৰো ভাল কৰে। আপোনালোকে ব্যৱহাৰ কৰি চাবচোন।